মনত পৰে সেই দিনটোলে যিদিনাখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰলৈ গাঁৱতে আপোনালোকৰ এই গাঁৱৰে সম্পৰ্কিত আমাৰ সিদ্ধাৰ্থ শংকৰ গগৈ আছে, ৰাজীৱ হৰিয়াৰ দাদাই নুৰিন্দা এই আমাৰ গাঁৱৰ ল'ৰা এটা লৈ আহিছে গান গাবলৈ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰৰ পবিত্ৰ মঞ্চত প্ৰথম তেতিয়া আমি ৰাজীৱ হদিয়াক পাইছোঁ। ৰাজীৱ হদিয়া হোৱা নাই, তেতিয়া ৰাজীৱ গগৈয়ে হৈ আছিল। সেই দিনটোৰ পৰা এটা দীঘলীয়া পৰিক্ৰমা, বিভিন্ন সময় আমি সদৌসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব ললো। লোৱাৰ পাছত আমাৰ লগত কেনেধৰণে সম্পৰ্কিত সকলোৱে জানে। ৰাজীৱ হদিয়াৰ পৰিয়ালে জানে, আমাৰ মহেন্দ্ৰ ককাইদেউ আছে, লোহিত ককাইদেউ আছে আৰু দিগন্ত গোহাঁই, এই চাৰিজন মানুহে ভালকৈ জানে আমি কেনেকৈ সম্পৰ্কিত হৈ আছিলো, কেনেকৈ পৰৱৰ্তী দিনত আকৌ নতুন এখন মঞ্চ হ'ল, তাতো আমি কেনেকৈ সম্পৰ্কিত হৈ আছিলো, এইবোৰ কথা তেওঁলোকে ভালকে জানে। আৰু বিভিন্ন সময়ত মোৰ মাতৃৰ বিয়োগৰ সময়ত কেনেকৈ আমাৰ ঘৰত আছিলেগে, কেনেকৈ মাৰ নামত গান গালে, আমাৰ লগত একেলগে চামিল হয়, আমিও লগ পাওঁ, সঘন যোগাযোগ আমাৰ লগত থাকে। আজি এই মুহূৰ্তত বহু কথা মনত দোলা দি গৈছে, গতিকে আমি জীয়াই ৰাখিব লাগিব তেখেতক। জীয়াই ৰাখিবলৈ তেখেতৰ আদৰ্শ জীয়াই ৰাখিব লাগিব।